আজি দেখুৱাম যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ টিয়কৰ হাটখোলা অঞ্চলৰ এহাল অশীতিপৰ বৃদ্ধৰ ঘোৰৰ উৰুষা পজাত থকা জীৱন যুদ্ধৰ জীয়া কাহিনী। হয়, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমি এহাল অশীতিপৰ বৃদ্ধৰ ঘৰৰ উৰুষা পজাত থকা জীৱন যুদ্ধৰ জীয়া কাহিনী। যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়ক হাটখোলা অঞ্চলৰ এহাল অশীতিপৰ দম্পতীয়ে উৰুষা পজাত থাকি কিদৰে জীৱন যাপন কৰিছে। এই বৃদ্ধ দম্পতীহালৰ নাম হ'ল খেমটাং মুৰা, জোনাকী মুৰা। গৰু গোহালি সদৃশ ঘৰত বাস কৰি চৰকাৰী কোনো ধৰণৰ আঁচনি অন্তৰ্ভুক্ত নোহোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ চকু পৰিমণে নিজ সমষ্টিৰ প্ৰকৃত জীয়া বাস্তৱ ছবিখন। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আজিলৈকে মুখ নেদেখা অঞ্চলত এইসকল লোকৰ দুৰ্দশা কোনে বুজিব, এতিয়া সকলোৰে প্ৰশ্ন উঠিছে। অনুদান পাইছে নাই? ঘৰটো বৰ্তমান এইটো পৰিৱেশত আছে, কিয় কি পাইছে নাই? বৃদ্ধ পেঞ্চন আপুনি পায় নাই? নেপায়। আপোনাৰ পত্নী কি কৰে? আপোনাৰ পত্নী বাগানতে কাম কৰে, গাঁৱলীয়া। পাৰ্মানেণ্ট কাম নে? নহয় নহয়। এই বাহিৰা লোকেল বাগান। আপোনালোকৰ পত্নী অৰুণোদয় পায়নে? অৰুণোদয় আঁচনি পইচা পায়নে পত্নী আপোনাৰ? এনেকৈ আৰু দুৰ্গা পূজাত বানাজটো পায়। বানাজটো গৰাকী ব্যক্তিক আচলতে জীয়াই থাকিবলৈ অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা বস্তুৰ প্ৰয়োজন হয়, আৰু এই এখেতৰ ঘৰত কিন্তু অন্ন বস্ত্ৰ বাসস্থান একোৱেই আচলতে নাই, আৰু তেওঁলোকে কোনো ধৰণৰ আচলতে চৰকাৰী আঁচনি তেওঁলোকে লাভ কৰা নাই। আৰু বিভিন্ন সময়ত আচলতে চৰকাৰখনে উন্নয়নৰ কথা কয়, কিন্তু তেনে ক্ষেত্ৰত এই আচলতে প্ৰকৃত জীয়া ছবি বুলি আমি ক'বলৈ গৈছোঁ। বিভিন্ন সময়ত নিৰ্বাচনৰ পূৰ্বে আমাৰ ৱাৰ্ড সদস্য হওক বা আমাৰ পঞ্চায়তৰ যিসকল পালি নেতা হওক, তেওঁলোকে আহি পেলাই এওঁলোকক আচলতে গাড়ীয়ে উঠাই লৈ গৈ পেলাই ভোট সাব্যস্ত কৰায়, আৰু ভোট সাব্যস্ত কৰাৰ পাছত কিন্তু এনেধৰণৰ মানুহক কিন্তু পাহৰি গৈছে। সেয়ে আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকে আচলতে প্ৰকৃত অৰ্থত যদি জনগোষ্ঠীটোৰ বা আমাৰ মানুহৰ উন্নয়ন কৰিব বিচাৰে, আপোনালোকে ঘৰে ঘৰে আহিব লাগিব, আৰু এনেধৰণৰ আচলতে যিসকলে সঁচা অৰ্থত এই চৰকাৰী আঁচনিবোৰ পোৱাৰ যোগ্য, তেওঁলোকক সেই আঁচনিসমূহ আচলতে প্ৰদান কৰিব লাগে। আমি বিভিন্ন সময়ত চাওঁ যে যিসকলে আচলতে যোগ্য নহয় তেওঁলোকক কিন্তু চৰকাৰী আঁচনি দি পেলাই আচলতে লাভান্বিত কৰা হয়, আৰু যিসকলে আচলতে সঁচা অৰ্থত পাব লাগে প্ৰাপ্য ব্যক্তি, তেওঁলোকে কিন্তু এনেধৰণৰ চৰকাৰী আঁচনিৰ পৰা মানে প্ৰায় ক্ষেত্ৰত আচলতে বঞ্চিত হৈ থাকিব লগা হৈছে। সেয়ে আমি অনুৰোধ জনাইছোঁ যে এনে ক্ষেত্ৰত এই লোকসকলক চৰকাৰে আচলতে এনেধৰণৰ লোকক আচলতে সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বৰ্তমানলৈকে তেখেতটো অহা নাই বাৰু, আৰু তেখেতক অনুৰোধ জনাইছোঁ তেখেত নৱগঠিত মৰিয়নি বিধানসভা হয়তো 1 বছৰ হৈ গৈছে, বৰ্তমান আহিছে নাই ইয়াত এনেকৈ পৰিৱেশবিলাক চাবলৈ? ইয়াৰ পূৰ্বে টিয়ক বিধানসভা সমষ্টি যে অন্তৰ্গত আছিল আমাৰ ৰেণুপমা ৰাজখনি ডাঙৰীয়া, তেখেতে আচলতে এই ঘৰখনলৈ দূৰৰ কথা যে বাগিচা অঞ্চলত তেওঁ নাহে, আৰু বৰ্তমানৰ যিটো মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক, 1-1.5 বছৰ তেওঁ ইয়াত বিধায়ক হৈ আছে, কিন্তু বৰ্তমান সময়লৈকে কিন্তু আমি দেখা নাই যে তেখেত আহি পেলাই এনেধৰণৰ ক্ষেত্ৰত কাৰোবাৰ ঘৰলৈ গৈছে, আমি তেনেকৈ আচলতে দেখা নাই। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, and 24 Assam।